নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চ্যানেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া যি ৱৰ্কইট আউট 7.10 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত ৱৰ্কইট আউট 7.9 লৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা। চোৱা 7.10ৰ 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা। ৰিপ্ৰেজেণ্ট দ্য ফ্ৰেকশ্যন 1 2 3 6 and 6 12 with the help of a circular figure আৰু অসমীয়াত কি কৈছে 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশকেইটাক বৃত্তৰ সহায়ত উপস্থাপন কৰা। অৰ্থাৎ ইয়াত যে ভগ্নাংশকেইটা দিয়া আছে এই ভগ্নাংশকেইটাক আমি বৃত্তৰ সহায়ত উপস্থাপন কৰিব লাগে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশন। চোৱা প্ৰথমে আমাক কি কৈছে বৃত্তৰ সহায়ত উপস্থাপন কৰিবলৈ আৰু যেহেতু চোৱা ইয়াত তিনিটা ভগ্নাংশ আছে সেইকাৰণে আমি কম্পাছ আৰু পেন্সিলৰ সহায়ত প্ৰথমে আমি তিনিটা বৃত্ত অংকন কৰি ল'ব লাগিব। তোমালোকে প্ৰথমে ইয়াৰ পৰা চাইছে ধুনীয়াকে এনেধৰণে তিনিটা বৃত্ত অংকন কৰি ল'বা। এই ধৰণে তোমালোকে কম্পাছৰ সহায়ত প্ৰথমে তিনিটা বৃত্ত অংকন কৰি ল'বা। ইয়াত এটা বৃত্ত অংকন কৰিলো, তাৰপিছত ইয়াত আন এটা বৃত্ত অংকন কৰি ল'বা। এইদৰে তোমালোকে আন এটা বৃত্ত অংকন কৰি ল'বা কম্পাছৰ সহায়ত। ইয়াত আমি দুটা বৃত্ত অংকন কৰিলো, ইয়াত আন এটা বৃত্ত অংকন কৰি ল'বা তোমালোকে। এনেধৰণে তোমালোকে আন এটা বৃত্ত অংকন কৰি ল'বা। যেহেতু চোৱা ইয়াত তিনিটা ভগ্নাংশ আছে সেইকাৰণে আমি ইয়াত তিনিটা বৃত্ত অংকন কৰিব লাগিব। তাৰপিছত চোৱা এতিয়া প্ৰথম ভগ্নাংশটোত কিমান দি আছে 2 ভাগৰ 1, অৰ্থাৎ ইয়াত অঁকা এই প্ৰথম বৃত্তটোক আমি দুইটা ভাগত ভাগ কৰি ল'ব লাগিব। তোমালোকে স্কেল পাতৰ সহায়ত এইদৰে মাজেদি কি কৰিবা এইদৰে এডাল আঁচ দি দিবা। এতিয়া চোৱা এই বৃত্তটোক আমি সমানে দুটা ভাগ কৰিলো সেইকাৰণে আমি ইয়াত 2 লিখিম। যেহেতু চোৱা ইয়াত 2 ভাগৰ 1 লিখা আছে সেইকাৰণে আমি এই 2 ভাগৰ পৰা এটা ভাগ ৰং কৰি দিব লাগিব। তোমালোকে ৰংখিনি ভালকে কৰি দিবা। মই যেহেতু ৰংখিনি কৰি থাকিলে বহুত সময় যাব সেইকাৰণে তোমালোকে ভালকৈ ৰংখিনি কৰি দিবা। যেহেতু চোৱা ইয়াত 2 ভাগৰ 1 লিখা আছে সেইকাৰণে আমি ইয়াত কি কৰিম 2 ভাগৰ পৰা এটা ভাগত ৰং কৰি দিম আৰু ইয়াত লিখিম আমি 2 ভাগৰ 1। অৰ্থাৎ বৃত্তটোক আমি প্ৰথমে 2 ভাগ কৰিছিলো সেইকাৰণে ইয়াত 2 লিখিলো আৰু ইয়াত যেহেতু 1 লিখা আছে আমি সেইকাৰণে ইয়াত কি কৰিব লাগিব এটা ভাগ ৰং কৰিব লাগিব। তাৰপিছত চোৱা ভগ্নাংশটো কিমান আছে 6 ভাগৰ 3, সেইকাৰণে আমি এই বৃত্তটো প্ৰথমে 6টা ভাগত ভাগ কৰিব লাগিব। প্ৰথমে তোমালোকে স্কেল পাতৰ সহায়ত এইদৰে এডাল আঁচ দি ল'বা। তাৰপিছত এইদৰে বেকাকে আন এডাল আঁচ দি ল'বা আৰু এই চাইডে আন এডাল আঁচ এইদৰে অংকন কৰি দিবা। এতিয়া চোৱা এই বৃত্তটোক আমি কেইভাগে ভাগ কৰিলো 1 2 3 4 5 6। যেহেতু 6টা ভাগত ভাগ কৰিলো সেইকাৰণে আমি ইয়াত তলত 6 বুলি লিখিম আৰু চোৱা এই ভগ্নাংশটোত কিমান লিখা আছে 3 লিখা আছে সেইকাৰণে আমি এই 6টা ভাগৰ পৰা ইয়াৰ 3টা ভাগ আমি ৰং কৰি দিম। ইয়াত আমি 3টা ভাগ ৰং কৰি দিম। তোমালোকে ৰংখিনি ভালকে কৰিবা। ইয়াত আমি চোৱা 6টা ভাগৰ পৰা যেহেতু 3টা ভাগ ৰং কৰিলো সেইকাৰণে আমি এই 6 ভাগৰ 3 বুলি লিখিম। তাৰপিছত চোৱা তাৰপিছত কিমান আছে ভগ্নাংশটো 12 ভাগৰ 6, সেইকাৰণে আমি এই বৃত্তটো প্ৰথমে আমি 12টা ভাগত ভাগ কৰি ল'ব লাগিব। এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথমে তোমালোকে এই ধৰণে চিধাকে এডাল আঁচ দিবা আৰু এই চাইডে চিধাকে আন এডাল এইদৰে আঁচ দি ল'বা। এতিয়া চোৱা আমি কেনেদৰে কৰিম যেহেতু আমাৰ ভগ্নাংশটো কিমান আছে 12 ভাগৰ 6 আছে সেইকাৰণে আমি এই বৃত্তটো প্ৰথমে 12টা ভাগত ভাগ কৰি ল'ব লাগিব। এতিয়া চোৱা কেনেদৰে কৰিবা কেনেদৰে কৰিম আমি এইদৰে তোমালোকে আঁচখিনি দি ল'বা। চোৱাচোন ইয়াত কেইটা ভাগ হৈছে 1 2 3 4 5 6 7 8 9 10 11 12। যেহেতু 12টা ভাগ পালো সেইকাৰণে তলত 12 বুলি লিখা আৰু ইয়াত কিমান লিখা আছে 6 লিখা আছে সেইকাৰণে আমি কি কৰিম এই 12টা ভাগৰ পৰা 6টা ভাগ ৰং কৰি দিম। 1 2
তিনিটা ভাগ ৰং কৰিলো আমি এতিয়া 4 ভাগ 5 ভাগ 6 ভাগ যেহেতু আমি 6টা ভাগ ৰং কৰিলো সেইকাৰণে আমি ইয়াত 12 ভাগৰ 6 বুলি লিখিম এইটো হৈ গ'ল আমাৰ 1 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা যেহেতু ইংলিছত লিখিলো এনসাৰ এইটো ওলাব সেইকাৰণে মই আৰু এক্সট্ৰাকে ইংলিছত কৰি দিয়া নাই ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে ইংলিছত চাই লোৱা Do the fraction 1 2 3 6 and 6 12 represent equal parts আৰু অসমীয়াত কি কৈছে চোৱা 2 ভাগৰ 1 6 ভাগৰ 3 12 ভাগৰ 6 ভগ্নাংশবোৰ সমান অংশ বুজাইছে নে ইয়াৰ উত্তৰটো লিখিবা 2 নম্বৰৰ সলিউশন ইয়াত চোৱা আমি যেহেতু ইয়াৰ পৰা দেখিবলৈ পাইছো যে 2ৰ আধা কিমান 1 আকৌ 6ৰ আধা কিমান 3 আকৌ 12ৰ আধা কিমান 6 তাৰ মানে এই 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশকেইটা সমান অংশ বুজাইছে অৰ্থাৎ চোৱা 2 ভাগৰ 1 মানে চোৱা আমি কি কৰিলো ইয়াৰ আধা ৰং কৰিলো 6 ভাগৰ 3 মানে চোৱা আমি ইয়াৰ আধা ৰং কৰিলো আকৌ চোৱা এই 12 ভাগৰ 6 মানে চোৱা আমি ইয়াৰ কি কৰিলো আধা ৰং কৰিলো অৰ্থাৎ ইয়াৰো আধা ৰং কৰিলো ইয়াৰো আধা ৰং কৰিলো ইয়াৰো আধা ৰং কৰিলো তাৰ মানে আমি ক'ব পাৰি যে 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশকেইটা কি সমান সেইবাবে তোমালোকে ইয়াত লিখিবা কৈছে যে সমান অংশক বুজাইছে নে ইয়াত লিখিবা যে হয় অসমীয়াত হলে হয় বুলি লিখিবা তাৰ পিছত লিখিবা 2 ভাগৰ 1 প্ৰশ্নৰ পৰা লিখিবা 2 ভাগৰ 1 6 ভাগৰ 3 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 12 ভাগৰ 6 ভগ্নাংশবোৰে ইয়াত লিখিবা অসমীয়াত যে ভগ্নাংশবোৰে সমান অংশক বুজাইছে ইয়াত লিখিবা যে সমান অংশক বুজাইছে এইটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিছত লিখা তেতিয়াহলে লিখিবা সো ইংলিছত প্ৰশ্নটো কি কৈছে do the fraction 1 2 3 6 and 6 12 represent equal parts ইয়াত লিখিবা yes ইংলিছত লিখিবা যে yes the fraction 1 2 3 6 and 6 12 represent equal parts ইয়াত লিখিবা যে represent equal parts ইয়াত লিখিবা equal parts এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত যদি তোমালোকে যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা উত্তৰটো তেতিয়াহ'লে অসমীয়াত নালাগে ইয়াৰ পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা are 1 2 3 6 and 6 12 equivalent fraction আৰু চোৱা অসমীয়াত কি কৈছে 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশবোৰ সমতুল্য নে সো অলপ আগত আমি দেখিবলৈ পাইছো যে 2 ভাগৰ 1 মানে চোৱা ইয়াৰ দুটা ভাগৰ পৰা আধা ভাগ কি কৰিছে ৰং কৰিছে আকৌ 6 ভাগৰ 3 মানে 6 ভাগৰ পৰা 3 ভাগ ৰং কৰিছে 6ৰ আধা কিমান 3 অৰ্থাৎ ইয়াৰো আধা ৰং কৰিছে ইয়াৰো আধা ৰং কৰিছে আকৌ ইয়াৰো কি কৰিছে আধা ৰং কৰিছে অৰ্থাৎ চোৱা 12ৰ আধা কিমান 6 6ৰ আধা 3 আকৌ 2ৰ আধা কিমান 1 তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰি যে এই ভগ্নাংশ তিনিটা কি হ'ব সমতুল্য ভগ্নাংশ অৰ্থাৎ ভগ্নাংশকেইটা কি সমান সেইবাবে আমি 3 নম্বৰৰ উত্তৰটো লিখিম 3 নম্বৰৰ সলিউশন সব ভগ্নাংশটো কিমান দি আছে 2 ভাগৰ 1 ইয়াত লিখা 2 ভাগৰ 1 কমা তাৰপিছত কিমান আছে 6 ভাগৰ 3 ইয়াত লিখা 6 ভাগৰ 3 এতিয়া চোৱা আমি এই 3 দি 6টো কাটিব পাৰি 3 6ত কেবাৰ যাব 2 বাৰ আৰু ওপৰত যেহেতু একো নাই তাৰ মানে কি আছে এটা 1 আছে বুলি ভাবি ল'বা এতিয়া চোৱা ইয়াত কিমান পালো 2 ভাগৰ 1 পালো আমি তাৰপিছত সব ভগ্নাংশটো কিমান আছে 12 ভাগৰ 6 ইয়াত লিখা 12 ভাগৰ 6 এতিয়া চোৱা আমি এই 6 দি 12 কাটিব পাৰি 6 12ত কেবাৰ যাব 2 বাৰ আৰু যেহেতু চোৱা ওপৰত একো নাই তাৰ মানে কি আছে এটা 1 আছে অৰ্থাৎ চোৱা ইয়াতো আমি কিমান পালো 2 ভাগৰ 1 পালো এতিয়া চোৱা ইয়াত পালো 2 ভাগৰ 1 ইয়াতো পালো 2 ভাগৰ 1 ইয়াতো পালো আমি 2 ভাগৰ 1 তাৰ মানে আমি ক'ব পাৰি যে এই ভগ্নাংশকেইটা কি হ'বগৈ সমতুল্য হ'বগৈ সেইবাবে তোমালোকে ইয়াত লিখিবা যে 2 ভাগৰ 1 তাৰপিছত কিমান আছিলে 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ইয়াৰ পৰা লিখিবা যে 2 ভাগৰ 1 6 ভাগৰ 3 আৰু 12 ভাগৰ 6 ভগ্নাংশবোৰ সমতুল্য সমতুল্য এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা
ইয়াত প্ৰশ্নটো লিখি ল'বা যে 1 2 তাৰপিছত কিমান আছিলে 3 6 এতিয়া আমি 3 দি 6টো কাটিব পাৰি 3 6ত কেইবাৰ যাব 2 বাৰ আৰু ওপৰত যেহেতু একো নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান পালো আমি 2 ভাগৰ 1 তাৰপিছত ইয়াত লিখিবা ভগ্নাংশটো 12 ভাগৰ 6 এতিয়া আমি 6 দি 12টো কাটিব পাৰি 6 12ত কেইবাৰ যাব 2 বাৰ যেহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান পালো আমি 2 ভাগৰ 1 তাৰপিছত ইয়াত লিখিবা যে ইয়াত লিখিবা যে 1 2 তাৰপিছত চোৱা কিমান আছে 1 2 3 6 and 6 12 1 2 তাৰপিছত লিখিবা ইয়াত 3 6 and 6 12 ইকুইভেলেন্ট ফ্ৰেকশন এই প্ৰশ্নৰ পৰা চাইছে ইয়াৰ পৰা লিখি দিবা E Q U I V A L E N T ইকুইভেলেন্ট ফ্ৰেকশন FRACTIONS ফ্ৰেকশন এইটো হৈ গ'ল আমাৰ 3 নম্বৰ উত্তৰ ইংলিছত যদি তোমালোকে অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে আৰু ইংলিছত লিখিলে অসমীয়াত নালাগে এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে ডিটাৰমাইন whether 2 6 4 12 and 8 24 are equivalent fraction আৰু চোৱা অসমীয়াত কি কৈছে 6 ভাগৰ 2 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 ভগ্নাংশবোৰ সমতুল্য নে অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 4ৰ সলিউশন সব ভগ্নাংশটো কিমান আছে 6 ভাগৰ 2 ইয়াত 6 ভাগৰ 2 লিখি লোৱা এতিয়া আমি এই 2 দি 6টো কাটিব পাৰি 2 6ত কেইবাৰ যাব 2 6ত যাব 3 বাৰ যেহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান পালো আমি 3 ভাগৰ 1 পালো এতিয়া এই 2 নম্বৰ ভগ্নাংশটো লিখি লোৱা 12 ভাগৰ 4টো লিখি লোৱা 12 ভাগৰ 4 এতিয়া আমি এই 4 দি 12টো কাটিব পাৰি 4 12ত কেইবাৰ যায় 3 বাৰ আৰু যেহেতু ওপৰত একো নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ আমি কিমান পালো 3 ভাগৰ 1 পালো 3 ভাগৰ 1 তাৰপিছত ভগ্নাংশটো কিমান আছে 24 ভাগৰ 8 ইয়াত লিখি লোৱা 24 ভাগৰ 8 এতিয়া আমি 8 দি 24টো কাটিব পাৰি 8 24ত কেইবাৰ যাব 3 বাৰ 8 3 গুণ 24 আৰু ওপৰত যেহেতু একো নাই তাৰমানে কি আছে এটা 1 আছে অৰ্থাৎ কিমান পালো আমি 3 ভাগৰ 1 অৰ্থাৎ চোৱা এই 6 ভাগৰ 2ত যেতিয়া আমি কাটাকাটি কৰিলো তেতিয়া কিমান পালো 3 ভাগৰ 1 ইয়াতো আমি কিমান পালো 3 ভাগৰ 1 তাৰ ইয়াতো কিমান পালো আমি 3 ভাগৰ 1 যেহেতু আমি সবতে 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1 পালো সেই কাৰণে আমি ক'ব পাৰি যে 6 ভাগৰ 2 12 ভাগৰ 4 আৰু 24 ভাগৰ 8 ভগ্নাংশকেইটা কি হ'ব সমতুল্য হ'ব এই কাৰণে তোমালোকে ইয়াত লিখিবা যে ভগ্নাংশবোৰ সমতুল্য ভগ্নাংশবোৰ সমতুল্য আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা যে ফ্ৰেকশন FRACTIONS ফ্ৰেকশন are equivalent 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 এইটো হৈ গ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাইট 3 ইকুইভেলেন্ট ফ্ৰেকশন ফৰ 3/4 আৰু চোৱা অসমীয়াত কি কৈছে 4 ভাগৰ 3ৰ 3টা সমতুল্য ভগ্নাংশ লিখা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নৰ পৰা চাই লিখা 4 ভাগৰ 3ৰ 3টা সমতুল্য ভগ্নাংশ হ'ল এতিয়া আমি কেনেধৰণে কৰিম এই 4 ভাগৰ 3ৰ 3টা আমাক সমতুল্য ভগ্নাংশ লিখিব দিছে এই 4 ভাগৰ 3 সংখ্যাটো ইয়াত লিখি লোৱা এই 4 ভাগৰ 3 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা যেতিয়া আমাক সমতুল্য ভগ্নাংশ উলিয়াব দিব তেতিয়া আমি এই যোনটো ভগ্নাংশ দি আছে সেই ভগ্নাংশটোৰ লগত আমি 2 3 4 5 6 7 8 9 10 11 12 13 14 এনেকুৱা আমি সংখ্যাখিনি পূৰণ কৰি ভগ্নাংশটোৰ লগত আমি সমতুল্য ভগ্নাংশবোৰ উলিয়াব পাৰি অৰ্থাৎ আমি এই 4 ভাগৰ 3 লগত তেতিয়া আমি 2 পূৰণ কৰিব পাৰি তলত যদি আমি 2 পূৰণ কৰো ওপৰতো আমি 2 পূৰণ কৰিব লাগিবগৈ এতিয়া পূৰণ কৰি চোৱাচোন কিমান হয় 4 2 গুণ 8 3 2 গুণ 6 অৰ্থাৎ এই 8 ভাগৰ 6 সংখ্যাটো 4 ভাগৰ 3ৰ সমতুল্য ভগ্নাংশ এতিয়া এই 4 ভাগৰ 3 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা সমান সমান আকৌ এবাৰ লিখি লোৱা 4 ভাগৰ 3 পূৰণ এতিয়া আমি ইয়াত 3 পূৰণ কৰিব পাৰি তলত যদি আমি 3 পূৰণ কৰো ওপৰতো 3 পূৰণ কৰিম 4 3 গুণ 12 3 3 গুণ 9 অৰ্থাৎ এই 12 ভাগৰ 9 সংখ্যাটো 4 ভাগৰ 3ৰ সমতুল্য ভগ্নাংশ এতিয়া এই 4 ভাগৰ 3 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা এই 4 ভাগৰ 3 আকৌ এবাৰ লিখা
পূৰণ। এতিয়া মই ইয়াত 2 পূৰণ কৰিছোঁ, 3 কৰিলোঁ, ইয়াত তোমালোকে 4 পূৰণ কৰিব পাৰা, 5 পূৰণ কৰিব পাৰিবা, 6 পূৰণ কৰিব পাৰিবা, 7 পূৰণ কৰিব পাৰিবা, 8 পূৰণ কৰিব পাৰিবা, 9, 10 তোমালোকৰ ইচ্ছামতে ইয়াত যিকোনো এটা সংখ্যা বহাই পেলাই তোমালোকে এই ভগ্নাংশটোৰ লগত সংখ্যাটো পূৰণ কৰি সমতুল্য ভগ্নাংশ উলিয়াব পাৰা। ইয়াত মই এতিয়া 10 লিখিলোঁ, ওপৰত 10 লিখিলোঁ, তলতো 10 লিখিব লাগিব। এতিয়া 4 লগত 10টো পূৰণ কৰা 4 গুণ কিমান হ'বগৈ 40 আৰু 3 গুণ কিমান হ'বগৈ 30। অৰ্থাৎ এই 40/30 ভগ্নাংশটো 4/3 সমতুল্য। অৰ্থাৎ ইয়াত লিখি দিয়া যে 8/6, তাৰপিছত 12/9, তাৰপিছত 40/30 এচেট্ৰা বুলি লিখি দিয়া। ইংলিছত হ'লে এচেট্ৰা লিখিবা, আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে আদি বুলি লিখি দিবা, আদি। অৰ্থাৎ আমি এই 4/3 কাৰণে আমি হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি সমতুল্য ভগ্নাংশ উলিয়াব পাৰি। এইটো হৈ গ'ল আমাৰ 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা, ৱৰ্ক ইট আউট 7.11 প্ৰশ্নখিনি কি দিয়া আছে। 1 নম্বৰ প্ৰশ্ন, ফাইণ্ড 3 ইকুইভেলেণ্ট ফ্ৰেকশ্যন ফৰ ইচ অফ দ্য ফলোয়িং। আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ ভগ্নাংশবোৰৰ 3টাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা। অৰ্থাৎ চোৱা, অলপ আগত যে আমি কৰিছিলোঁ প্ৰশ্নটো সেইটোৰ নিচিনা একেই। 7.11ৰ 1 নম্বৰৰ সলিউশ্যন। চোৱা ভগ্নাংশটো কিমান দি আছে 5/3, সেইবাবে তোমালোকে ইয়াত 5/3টো লিখি লোৱা। এতিয়া আমি এই 5/3ৰ 3টা সমতুল্য ভগ্নাংশ উলিয়াম। এতিয়া চোৱা কেনেধৰণে কৰিবা, এই 5/3টো লিখি লোৱা, সমান সমান দি পেলাই এই 5/3টোক আকৌ এবাৰ লিখি লোৱা। এতিয়া আমি এই 5/3 ভগ্নাংশটোৰ লগত 2 পূৰণ কৰিম। তলত যদি 2 পূৰণ কৰোঁ, ওপৰতো 2 পূৰণ কৰিব লাগিব। এতিয়া 5 দুগুণ 10, 3 দুগুণ 6, অৰ্থাৎ এই 10/6 5/3ৰ সমতুল্য ভগ্নাংশ। এতিয়া এই 5/3 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা, সমান সমানৰ পিছত আকৌ এবাৰ লিখি লোৱা, ইয়াত পূৰণ দিয়া। ইয়াত আমি 2 পূৰণ কৰিলোঁ, আমি ইয়াত 3 পূৰণ কৰিব পাৰি। তলত যদি 3 লিখোঁ, ওপৰতো 3 লিখিব লাগিব। 5 3 গুণ 15, 3 3 গুণ 9। এতিয়া এই 5/3 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা, ইয়াত আকৌ এবাৰ লিখি লোৱা, ইয়াত পূৰণ দিয়া। এতিয়া আমি ইয়াত 3 কৰিলোঁ, ইয়াত 4 কৰিব পাৰি আমি। তলত 4 লিখিলোঁ, ওপৰতো 4 পূৰণ কৰিম আমি। 4 5 গুণ 20, 3 4 গুণ 12। এইদৰে তোমালোকে ইয়াত মই 4 কৰিলোঁ, তোমালোকে 5 পূৰণ কৰিব পাৰা, 6 পূৰণ কৰিব পাৰা, 7 পূৰণ কৰিব পাৰা, 8 9 10 11। অৰ্থাৎ তোমালোকৰ নিজৰ ইচ্ছামতে ইয়াত সংখ্যা বহাই পেলাই তোমালোকে পূৰণ কৰি সমতুল্য ভগ্নাংশ উলিয়াব পাৰিবা। আৰু ইয়াত লিখি দিবা যে 10/6, তাৰপিছত 15/9, 20/12 আদি বুলি লিখি দিবা, আৰু ইংলিছত লিখি দিবা এচেট্ৰা বুলি। এইটো হৈ গ'ল আমাৰ অনুশীলনী, অৰ্থাৎ কৰি চাওঁ আহা 7.11ৰ 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 2 নম্বৰটো কেনেধৰণে কৰিবা। নম্বৰ 2ৰ সলিউশ্যন। চোৱা ভগ্নাংশটো কিমান দিয়া আছে 9/7, সেইকাৰণে ইয়াত 9/7 লিখি লোৱা। এতিয়া চোৱা কেনেধৰণে কৰিম, এই 9/7 ভগ্নাংশটো এবাৰ লিখি লোৱা, এই 9/7 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা, ইয়াত পূৰণ দিয়া। এতিয়া আমি এই 9/7ৰ লগত 2 পূৰণ কৰিম। তলত যদি 2 পূৰণ কৰোঁ, আমি ওপৰতো 2 পূৰণ কৰিব লাগিব। এতিয়া 9 লগত 2টো পূৰণ কৰা, 9 দুগুণ কিমান হ'বগৈ 18, আৰু 7 দুগুণ কিমান 14। তোমালোকে পৰাপক্ষত কি কৰিবা, এই সংখ্যাটো সদায় সৰু ল'বলৈ চেষ্টা কৰিবা, কাৰণ সৰু ল'লে আমি পূৰণ কৰিবলৈ কি হ'বগৈ, আমাৰ উজু হ'বগৈ। সেইকাৰণে তোমালোকে পৰাপক্ষত সংখ্যাটো উজু চাই ল'বা, অৰ্থাৎ সৰু চাই ল'বা। এতিয়া এই 9/7 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা, 9/7 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা, ইয়াত পূৰণ চিন দিয়া। এতিয়া আমি 3ৰে পূৰণ কৰিম। তলত 3 লিখিলে ওপৰতো 3 লিখিবা। 3 9 গুণ 27, 3 7 গুণ 21। এতিয়া 9/7 সংখ্যাটো আকৌ এবাৰ লিখি লোৱা, ইয়াত 9/7 আকৌ এবাৰ লিখি লোৱা, ইয়াত পূৰণ চিন দিয়া। এতিয়া ইয়াত আমি 3 লিখিছিলোঁ, ইয়াত আমি 4 লিখিব পাৰি, নহ'লে তোমালোকে 5ও লিখিব পাৰা। ইয়াত 5 লিখিলে আমি তলতো 5 লিখিম। এতিয়া 5 9 গুণ কিমান হ'বগৈ 45, আৰু 5 7 গুণ 35। যিহেতু আমাক 3টা ভগ্নাংশ লিখিব দিছে সমতুল্য, সেইকাৰণে আমি 3টা পাই গ'লোঁ। সেইকাৰণে ইয়াত লিখিবা যে 18/14, 27/21, আৰু 45/35। ইয়াত লিখি দিবা আদি বুলি, আদি। আৰু ইংলিছত লিখিলে লিখিবা এচেট্ৰা বুলি। এইকেইটা হ'ল আমাৰ 9/7ৰ সমতুল্য ভগ্নাংশ। ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেধৰণে কৰিবা। নম্বৰ 3ৰ সলিউশ্যন। 3 নম্বৰ প্ৰশ্নটো কিমান আছে 7/4। ইয়াত লিখা 7/4। এতিয়া এই 7/4 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা, সমান সমান দি পেলাই 7/4 ভগ্নাংশটো আকৌ এবাৰ লিখা। এতিয়া আমি ইয়াত 2ৰে পূৰণ কৰিব পাৰি, নহ'লে ইয়াত আমি 3 পূৰণ কৰিব পাৰি, 4 কৰিব পাৰি, 5 পূৰণ কৰিব পাৰি। ইয়াত আমি এতিয়া 3 ল'লোঁ, তলত 3 ল'লে ওপৰতো 3 ল'ব লাগিব। 3 7 গুণ 21, 3 4 গুণ 12।
এতিয়া এই 7/4 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা 7/4টো আকৌ এবাৰ লিখা ইয়াত পূৰণ দিয়া ইয়াত আমি 3 ললো ইয়াত এতিয়া 4 লৈ লোৱা তলত 4 লিখিলে আমি ওপৰতো 4 লিখিম 4 7 গুণ 28 4 4 গুণ 16 এতিয়া এই 7/4টো আকৌ এবাৰ লিখা সমান সমান এই 7/4টো আকৌ এবাৰ লিখি লোৱা ইয়াত আমি 4 কৈছিলো এতিয়া ইয়াত 6 লম আমি 5 ল'ব পাৰা তোমালোকে ইয়াত মই এতিয়া 6 ললো তলত 6 ললে ওপৰতো 6 লবা 6 7 গুণ কিমান 42 আৰু 4 6 গুণ 24 যেহেতু আমাক তিনটা সমতুল্য ভগ্নাংশ লিখিব দিছে সো আমি ইয়াত তিনটা ভগ্নাংশ পাই গেলো সমতুল্য এই কাৰণে ইয়াত লিখিবা যে 21/12 তাৰ পিছত 28/16 42/24 আদি আদি বুলি লিখিবা আৰু ইংলিছত লিখিলে লিখিবা এটসেট্ৰা এটো হল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেধৰণে কৰিবা নাম্বাৰ 4 ৰ সলিউশন সব ভগ্নাংশটো কিমান আছে 8/5 ইয়াত লিখা 8/5 এতিয়া এই 8/5টো আকৌ এবাৰ লিখি লোৱা 8/5 সমান সমান আকৌ এবাৰ ইয়াত লিখি লোৱা 8/5 পূৰণ এতিয়া আমি ইয়াৰ লগত 2 পূৰণ কৰিব পাৰি তলত 2 লিখিলে আমি ওপৰতো 2 লিখিম 8 2 16 5 2 10 এতিয়া এই 8/5 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা 8/5 পূৰণ এতিয়া আমি 3 পূৰণ কৰিব পাৰি তলত 3 ললে আমি ওপৰতো 3 লম 8 3 গুণ 24 5 2 গুণ 10 এতিয়া এই 8/5 ভগ্নাংশটো আকৌ এবাৰ লিখি লোৱা ইয়াত আকৌ এবাৰ লিখি লোৱা পূৰণ এতিয়া আমি ইয়াত 4 পূৰণ কৰিব পাৰি তলত 4 লিখিলে ওপৰতো 4 লিখিবা 4 8 গুণ কিমান 4 8 গুণ 32 আৰু 4 5 গুণ 20 সো আমি ইয়াত তিনটা পাই গলো তোমালোকে ইয়াত মই আৰু এক্সট্ৰাকে এটা কৰি দিছো এই 8/5 লিখা ইয়াত তোমালোকে 10 ল'ব পাৰিবা ইয়াত তোমালোকে 20 ল'ব পাৰিবা ইয়াত 30 ল'ব পাৰিবা ইয়াত মই 10 ললো এতিয়া 8 10 গুণ কিমান হ'বগৈ 80 হ'বগৈ আৰু 5 10 গুণ কিমান হ'বগৈ 50 অৰ্থাৎ 16/10 24/10 তাৰ পিছত 32/20 80/50 এইকিটা হল 8/5 সমতুল্য ভগ্নাংশ এইভাবে ইয়াত লিখি দিয়া 16/10 24/10 তাৰ পিছত 32/20 তাৰ পিছত 80/50 আদি আদি আৰু ইংলিছত লিখিবা এটসেট্ৰা এইখিনি হল আমাৰ 8/5 সমতুল্য ভগ্নাংশ অৰ্থাৎ ইয়াত মই 4টা সমতুল্য ভগ্নাংশ লিখি দিছো তোমালোকে ইয়াৰ পৰা যিকোনো 3টা লিখিলে হ'বগৈ এটো হল আমাৰ অনুশীলনী অৰ্থাৎ কৰিছা অহা 7.11 ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাইছা ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা ভগ্নাংশৰ লঘিষ্ঠ আকাৰ ভগ্নাংশ এটাৰ লব আৰু হৰৰ সাধাৰণ উৎপাদক এক হলে ভগ্নাংশটোক লঘিষ্ঠ আকাৰত থকা বুলি কোৱা হয় অৰ্থাৎ যেতিয়া এটা ভগ্নাংশক আমি কটাকটি কৰিম কটাকটি কৰাৰ পাছত যেতিয়া ভগ্নাংশটোৰ সাধাৰণ উৎপাদক এক হ'ব তেতিয়া তাক লঘিষ্ঠ আকাৰত থকা বুলি কোৱা হয় অৰ্থাৎ যেতিয়া আমি কৰি চাওঁ আহা 7.12 ৰ প্ৰশ্নখিনি কৰিম তেতিয়া আমি ভালদৰে বুজি পাম সো 1 নম্বৰ প্ৰশ্নটো কি কৈছে reduce the following fraction to its simplest form আৰু অসমীয়াত কি কৈছে তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশন চোৱা ভগ্নাংশটো কিমান আছে 60/45 ইয়াত লিখি লোৱা 60/45 এতিয়া আমি এই 45 সংখ্যাটোৰ প্ৰথমে উৎপাদক কি হয় সেইখিনি উলিয়াই ল'ব লাগিব ইয়াত 45 সংখ্যাটো লিখিলো আমি সাইডত এতিয়া চোৱা এই 45 সংখ্যাটোৰ পিছফালে যেহেতু 5 আছে এই কাৰণে আমি এই 5 এৰে কি কৰিব পাৰি 45 সংখ্যাটোক আমি হৰণ কৰিব পাৰি 5 45ত কেবাৰ যাব 9 বাৰ 5 9 গুণ কিমান 45 5 9 গুণ কিমান 45 এতিয়া চোৱা যেহেতু ইয়াত 9 আছে সেই কাৰণে আমি 3 ৰে হৰণ কৰিব পাৰি 3 3 গুণ কিমান হ'বগৈ 9 অৰ্থাৎ চোৱা 45ৰ আমি উৎপাদক কি পালো 533 এতিয়া আমি এই 60 এতিয়া আমি 60ৰ উৎপাদকখিনি উলিয়াব লাগিব যেহেতু চোৱা 60 সংখ্যাটো এটা যুগ্ম সংখ্যা এই কাৰণে আমি ইয়াক 2 ৰে হৰণ কৰিম 2 6ত কেবাৰ যাব 3 বাৰ 3 2 গুণ 6 আৰু যেহেতু ইয়াত 0 আছে 0টো তলত নমাই দিয়া যেহেতু চোৱা 30 সংখ্যাটো এটা যুগ্ম সংখ্যা এই কাৰণে আমি আকৌ এবাৰ 2 ৰে এটো হৰণ কৰিব পাৰি 2 30ত কেবাৰ যাব 15 বাৰ যাব হয়নে যেহেতু চোৱা 15 এটা অযুগ্ম সংখ্যা এই কাৰণে আমি 3 ৰে হৰণ কৰিব পাৰি 3 15ত কেবাৰ যাব 5 বাৰ 3 5 গুণ 15 অৰ্থাৎ চোৱা আমি 45ৰ উৎপাদক কেইটা কি পালো 3 পূৰণ 5 পালো হয়নে 5 আৰু চোৱা ইয়াত আমি 60ৰ উৎপাদক কি পালো 2 2 3 5 ইয়াত লিখা 2 পূৰণ 3 পূৰণ 5 এতিয়া আমি এই ওপৰৰ সংখ্যাখিনিৰ লগত তলৰ সংখ্যাখিনি কাটিব পাৰি এই 3 ৰ লগত এই 3টো কাটি দিয়া এই 5ৰ লগত এই 5টো কাটি দিয়া এতিয়া চোৱা বাকি কিমান আছে বাকি ইয়াত আছে 3 ইয়াত আছে কিমান 2 2 দুইটা আছে 2 2 গুণ কিমান 4 অৰ্থাৎ এই
60 ভাগৰ 45ৰ যোনটো লঘিষ্ঠ আকাৰ ভগ্নাংশৰ যোনটো লঘিষ্ঠ আকাৰ সেইটো কিমান 4 ভাগৰ 3 এটো হৈ গল আমাৰ 1 ৰ 1 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা সো 2 নম্বৰটো কেনে ধৰণে কৰিবা 2 নম্বৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখিবা কিমান আছে ভগ্নাংশটো কিমান আছে 150 ভাগৰ 90 150 ভাগৰ 90 এতিয়া চোৱা আমি এই 150 ভাগৰ 90 পিছফালে থকা এই 0 টোৰ লগত ওপৰৰ 0 টো কাটিব পাৰি এতিয়া বাকি কিমান আছে চোৱাচোন বাকি তলত আছে 15 ওপৰত আছে 9 অৰ্থাৎ যেতিয়া পিছপিনে 0 0 থাকিব তেতিয়া আমি 0 ৰ লগত 0 কাটিব পাৰি তলৰ 0 টোৰ লগত আমি ওপৰৰ 0 টো কাটিব পাৰি বাকি কিমান আছে ইয়াত 9 আছে ইয়াত আছে 15 এতিয়া আমি 9 টো কিমান কিমান লিখিব পাৰি 3 পূৰণ 3 লিখিব পাৰি হয়নে 3 3 গুণ 9 আৰু আমি 15 কিমান লিখিব পাৰি 3 পূৰণ 5 লিখিব পাৰি 3 5 গুণ কিমান হয় 15 এতিয়া আমি এই 3 টোৰ লগত 3 টো কাটিব পাৰি এতিয়া সব বাকি কিমান আছে বাকি ওপৰত আছে 3 তলত আছে 5 অৰ্থাৎ এই 5 ভাগৰ 3 হল 150 ভাগৰ 90 লঘিষ্ঠ আকাৰ এইটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা ইয়াৰ পিছত 3 নম্বৰটো কেনে ধৰণে কৰিবা নম্বৰ 3 সলিউশন প্ৰশ্নটো চাই লোৱা কিমান আছে 72 ভাগৰ 48 72 ভাগৰ 48 এতিয়া যে এই যে 48 সংখ্যাটো দেখিছে এই 48 ৰ আমি প্ৰথমে উৎপাদকখিনি উলিয়াই ল'ব লাগিব গৈ 48 ৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু পিছপানে 8 আছে তাৰ মানে যুগ্ম সংখ্যা যেহেতু যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি 48 টো হৰণ কৰিব পাৰি 2 4 ত কেবাৰ যাব 2 বাৰ 2 2 গুণ 4 আৰু 2 8 ত কেবাৰ যাব 4 বাৰ 4 2 গুণ 8 যেহেতু 24 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 ৰে 24 টো হৰণ কৰিব পাৰি 2 2 ত কেবাৰ যাব এবাৰ 2 4 ত যাব কেবাৰ 2 বাৰ যেহেতু 12 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 12 ত কেবাৰ যাব 6 বাৰ 2 6 গুণ 12 6 টো যেহেতু 6 যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 6 ত কেবাৰ যাব 3 বাৰ অৰ্থাৎ আমি 48 ৰ উৎপাদক কি পালো 2 2 2 2 3 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এতিয়া এই 72 ৰ উৎপাদকখিনি উলিয়াই লোৱা 72 ৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু 72 এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ কৰা 2 7 ত কেবাৰ যাব 3 বাৰ 3 2 গুণ 6 7 ৰ পৰা 6 গলে কিমান থাকিব 1 এই 1 সংখ্যাটো এই 2 ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'ব ইয়াত 12 2 12 ত কেবাৰ যাব 6 বাৰ যেহেতু 36 সংখ্যাটো এটা যুগ্ম সংখ্যা 2 দি আমি হৰণ কৰিব পাৰি 2 36 ত কেবাৰ যাব 18 বাৰ যাব যেহেতু 18 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 18 ত কেবাৰ যাব 9 বাৰ 9 টো যেহেতু এটা অযুগ্ম সংখ্যা সেইকাৰণে আমি 3 ৰে হৰণ কৰিব পাৰি 3 3 গুণ কিমান 9 অৰ্থাৎ আমি কিমান পালো 72 ৰ উৎপাদকখিনি 2 2 2 3 3 2 2 2 পূৰণ 3 3 3 পূৰণ 3 এতিয়া আমি এই 2 ৰ লগত এই 2 টো কাটিব পাৰি এই 2 ৰ লগত এই 2 টো কাটিব পাৰি এই 2 ৰ লগত এই 2 টো কাটিব পাৰি আকৌ এই 3 ৰ লগত এই 3 টো কাটিব পাৰি এতিয়া সব বাকি কিমান আছে ওপৰত আছে 2 তলত আছে 3 অৰ্থাৎ এই 3 ভাগৰ 2 হৈছে 72 ভাগৰ 48 ৰ লঘিষ্ঠ আকাৰ এইটো হল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত 4 নম্বৰটো কেনে ধৰণে কৰিবা নম্বৰ 4 ৰ সলিউশন প্ৰশ্নটো কিমান আছে 80 ভাগৰ 32 ইয়াত লিখা 80 ভাগৰ 32 সমানমন দি পেলাই এতিয়া আমি এই 32 ৰ যোনখিনি উৎপাদক আছে এইখিনি উলিয়াব লাগিব 32 ৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু 32 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 32 ত কেবাৰ যাব 16 বাৰ 16 দুগুণ কিমান হয় 32 যেহেতু 16 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 16 ত কেবাৰ যাব 8 বাৰ 8 দুগুণ 16 8 টো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 8 ত কেবাৰ যাব 4 বাৰ 4 দুগুণ 8 যেহেতু ইয়াত 4 আছে 2 দুগুণ কিমান হ'ব 4 অৰ্থাৎ আমি কিমান পালো 32 ৰ উৎপাদক 1 2 3 4 5 5টা 2 পালো হয়নে ইয়াত লিখি দিয়া 1 2 3 4 5 আৰু এতিয়া 80 ৰ উৎপাদকখিনি উলিয়াই লোৱা 80 ৰ উৎপাদক কিমান কিমান হ'ব চোৱাচোন 80 যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 8 ত কেবাৰ যাব 4 বাৰ যেহেতু ইয়াত 0 আছে 0 টো তলত নমাই দিয়া 40 যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ কৰা 2 4 ত কেবাৰ যাব 2 বাৰ 0 যেহেতু ইয়াত আছে 0 টো তলত নমাই দিয়া ইয়াত 20 আছে 20 যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ কৰা 2 20 ত কেবাৰ যাব 10 বাৰ 2 10 গুণ 20 10 যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে কি কৰা 2 দি হৰণ কৰা 2 10 ত কেবাৰ যাব 5 বাৰ 5 দুগুণ 10 অৰ্থাৎ কিমান কিমান পালো 2 পালো 4টা আৰু 5 পালো 2 পালো 4টা 1 2 3 4 পূৰণ আৰু কিমান পাইছিলো 5 পাইছিলো সেইকাৰণে ইয়াত 5 লিখি দিয়া এতিয়া কাটাকাটি কৰা এই 2 ৰ লগত 2 টো কাটিব পাৰি এই 2 দি এই 2 টো কাটিব পাৰি এই 2 দি এই 2 কাটিব পাৰি এই 2 ৰ লগত এই 2 টো কাটি দিয়া আৰু বাকি কিমান আছে চোৱা ওপৰত আছে 2 তলত আছে 5 অৰ্থাৎ এই 5 ভাগৰ 2 হৈছে 80 ভাগৰ 32 ৰ লঘিষ্ঠ আকাৰ
এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পিছত চোৱা 5 নম্বৰটো কেনেধৰণে কৰিবা নম্বৰ 5ৰ সলিউশন প্ৰশ্নটো লিখি লোৱা কিমান আছে 465 ভাগৰ কিমান আছে 120 ইয়াত লিখা 120 এতিয়া আমি এই 120ৰ উৎপাদকখিনি উলিয়াব লাগিবগৈ 120ৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু চোৱা 120 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 12ত কেবাৰ যাব 6 বাৰ যেহেতু ইয়াত 0 আছে 0টো তলত নমাই দিয়া যেহেতু 60 এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ কৰা 2 6ত কেবাৰ যাব 3 বাৰ আৰু এই 0টো তলত নমাই দিয়া যেহেতু 30 এটা যুগ্ম সংখ্যা 2 দি হৰণ কৰা 2 30ত কেবাৰ যাব 15 বাৰ 15 দুগুণ 30 যেহেতু 15 এটা অযুগ্ম সংখ্যা সেইকাৰণে 3 দি হৰণ কৰা 3 5 গুণ কিমান হ'বগৈ 15 অৰ্থাৎ কিমান পালো 2 পালো 3টা 2 পূৰণ 2 পূৰণ 2 পূৰণ আৰু কিমান পালো 3 আৰু 5 ইয়াত লিখা 3 পূৰণ 5 এতিয়া এই 465ৰ উৎপাদকখিনি উলিয়াই লোৱা 465ৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু পিছপিনে 5 আছে সেইকাৰণে আমি 5ৰে হৰণ কৰিব পাৰিম 5 এই 4ত নাযায় এই দুটা লগ লাগিলে কিমান হ'ব 46 5 46ত কেবাৰ যাবগৈ 5 9 গুণ 45 5 46ত কেবাৰ যাব 9 বাৰ 5 9 গুণ 45 46ৰ পৰা 45টো বিয়োগ কৰিলে কিমান থাকিব 1 থাকিবগৈ সেই 1 সংখ্যাটো এই 5ৰ আগত আছে বুলি ভাবি লোৱা কিমান হ'বগৈ ইয়াত 15 5 15ত কেবাৰ যাবগৈ 3 বাৰ যেহেতু ইয়াত 93 আছে 3 আছে 9 আৰু 3 আছে সেইকাৰণে আমি 3ৰে হৰণ কৰিব পাৰি 3 9ত কেবাৰ যাব 3 বাৰ 3ত কেবাৰ যাব 1 বাৰ যাব অৰ্থাৎ চোৱা কিমান পালো 31 এই 31টো হৈছে এটা মৌলিক সংখ্যা অৰ্থাৎ কোনো এটা সংখ্যাৰে আমি পূৰণ বা হৰণ কৰিলে 31টো নাপাওঁ অৰ্থাৎ 465ৰ যোনকেইটা উৎপাদক পালো সেইকেইটা হৈছে 3 5 31 3 5 আৰু কিমান 31 এতিয়া আমি এই 3 দি এই 3টো কাটিব পাৰি এই 5 দি এই 5টো কাটিব পাৰি এতিয়া চোৱা বাকি কিমান আছে তলত আছে 31 আৰু ওপৰত আছে ইয়াত আছে 2 আছে 3টা এইখিনি পূৰণ কৰি দিয়া 2 2 গুণ 4 4 2 গুণ 8 অৰ্থাৎ কিমান পালো 31 ভাগৰ 8 অৰ্থাৎ এই 31 ভাগৰ 8 হৈছে 465 ভাগৰ 120ৰ লঘিষ্ঠ আকাৰ ইয়াৰ পৰা তোমালোকে চাই অনুশীলনী 7.12ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'বা যদি তোমালোকে যদি এবাৰত যদি বুজি নোপোৱা তোমালোকে 2 বাৰমান চাই ল'বা নিশ্চয় তোমালোকে বুজি পাবা আৰু এইখিনি আছিলে আমাৰ অনুশীলনী 7.12ৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে অশেষ ধন্যবাদ